পুৱাই এইয়া দেখিছে আপুনি হাতী পুৱাই পুৱাই গণেশ বাবাৰ আমাৰ দৰ্শন হৈ গ'ল। কিমান লাগে কলপাত? বহুত লাগে যদি কলপাত কিমান লাগে তোমালোকক? 4,000 দিয়া 4,000 কলপাত লাগে বাবু। আজি গৈ আছো আমি যোৰহাটলৈ আৰু যোৰহাটলৈ গৈ আছো আৰু পুৱাই পুৱাই সকলোকে সুপ্ৰভাত। গতিকে এতিয়া এয়া জখলাবন্ধা টাউনৰ মাজে মাজে আমি এতিয়া গৈ আছো। পুৱাৰ সময়ত এয়া হৈছে জখলাবন্ধা টাউন আৰু জখলাবন্ধা টাউনত এতিয়া মানুহ ওলাই আহিছে লাহে লাহে আৰু সকলো এতিয়া ব্যস্ততাৰ মাজত সোমাই পৰিব। এই দেখিছে গাড়ীসমূহো এনেকৈ শাৰী শাৰী হোটেলবিলাকো দেখিছে আপোনালোকে, মানুহ আহিছে। গতিকে পুৱাই ব্যস্ততা সকলোৰে আৰু ৰাতিপুৱাৰ পৰাই মানুহৰ কৰ্মজীৱন যেতিয়া আৰম্ভ হয়। আমিও গৈ আছো এতিয়া যোৰহাটলৈ, দেখাই থাকিম আপোনালোকক। আৰু যোৰহাটত এটা অনুষ্ঠান আছে আৰু এই অনুষ্ঠানটো আজি আমাক মাতিছে আৰু যিহেতুকে মই নিজে এটা নিউজ চেনেলত কৰ্মৰত, গতিকে গৈ আছো, চাই থাকিব। আৰু লগতে বোকাখাততো সোমাম, বোকাখাতৰ কলপাতত দিয়া পুৰি খাম আৰু তাত পেৰাও খাম। গতিকে দেখাই থাকিম আপোনালোকক, চাই থাকিব। আমি পাই গলো কাজিৰঙা। এয়া দেখিছে আপোনালোকে কাজিৰঙা বোৰ্ড, এইখন এনিমেল ছেফটি। থেংক ইউ ফৰ ইয়ৰ এনিমেল ছেফটি। কাজিৰঙা সোমাই গলো, এয়া গৈ আছো আৰু স্পীড লিমিট আছে দেই ইয়াত। স্পীড লিমিট 40 হ'বলে ন? তুমি জানা নাই স্পীড লিমিট কিমান আছে? 40 আছে। ইয়াত মানে বেছি স্পীডত গাড়ী চলাব নোৱাৰি না, সেইকাৰণে লাহে লাহে গৈ আছো আৰু জীৱ জন্তু অহা যোৱা কৰি থাকে ন, ৰাস্তাটো খুব ইমান ঠিক নহয়, আপোনালোকে দেখিছে। ৰাস্তাটো মানে মাজে মাজে অকণমান ৰিপেয়াৰিং কৰিব লগা হৈছেগৈ আৰু নহয় জানো? হৈছে, ৰিপেয়াৰিং কৰিব লাগে। চৰকাৰলৈ আহ্বান জনাইছো। ৰাস্তাটো অলপ গৈছে উঠিছে আৰু টাপলিবিলাক, যোৰা টাপলিবিলাক যে থাকে ন, উঠি গৈছে। যোৰা টাপলিবিলাক মাৰিব লাগে চৰকাৰে। আৰু চিনাকি কৰাই দিওঁ আপোনালোকক, মোৰ সতীৰ্থ সাংবাদিক চামগুৰি অভিজিত বৰা আৰু আমি আৰু দুজনমান উঠিব আগত। আমি একেলগে যাম, কাজিৰঙা উঠিব, গৈ থাকিম। আৰু এয়া এইটো কি কয়, আমগুৰি পাই গ'লো। এইয়া দেখিছে এনিমেল ক্ৰচিং এৰিয়া, ড্ৰাইভ শ্ল'। এতিয়া লাহে লাহে যাব লাগিব দেই। যদি কিলোমিটাৰ নাযায় 5,000 টকা ফাইন লগে লগে। তাত লিখা আছে নেকি? লিখা আছে 5,000। একচুৱেলি মানে আজি আমাৰ যিটো অসম লাইভ 24ৰ যিটো মাণ্ডলিক কাৰ্যালয়টো আজি অপেনিং হ'ব। আৰু অপেনিং হোৱাৰ কাৰণে আজি মানে যোৰহাটত হ'ব গৈ আছে। গতিকে আমি যোৰহাটলৈ গৈ আছো আৰু আমাৰ একচুৱেলি হেড অফিচ হৈছে গুৱাহাটী খ্ৰীষ্টিয়ান বস্তি মাইনাক টাৱাৰ, গুৱাহাটী খ্ৰীষ্টান বস্তি মাইনাক টাৱাৰ। কিন্তু এতিয়া মানে মাণ্ডলিক কাৰ্যালয় অপেনিং হ'বৰ কাৰণে যাব লগা হৈছে আৰু গড় আছে নেকি? গড় ওলাইছে বোলে। বেছি পাৰ হৈ গলা নহয় তুমি। বাদ দিয়া, পিছত ওলাইছে মুকলি ওলাইছে নেকি? ওলাইছে আকৌ গড় ওলাইছিল বোলে। এতিয়া দেখাব নোৱাৰো, বহুত দূৰ যাব লাগিব। গতিকে বেছি ৰখি থাকিলে আমাৰ অসুবিধা হ'ব। এতিয়া পুৱাই পুৱাই এইয়া দেখিছে আপুনি হাতী, গণেশ বাবাৰ পুৱাই পুৱাই গণেশ বাবাৰ আমাৰ দৰ্শন হৈ গ'ল। এতিয়া আমি সোমাই গ'লো গোলাঘাট জিলা, এইটো বোকাখাত মহকুমা, নগাঁও জিলাৰ অন্ত পৰিল। পুৱাই পুৱাই এতিয়া আমি এয়া হালদিবাৰী মন্দিৰ পালোঁ আৰু ভগৱানৰ ওচৰত অকণমান মূৰটো ধুৱাবলৈ আহিছোঁ। মূৰটো ধুৱাই লওঁ।
আৰু এয়া গাড়ীসমূহ আপুনি দেখিছে, এই গাড়ীসমূহ যে আহে, এয়া গাড়ীসমূহ এনেদৰে ৰখি যায় ইয়াত, কাৰণ এই মন্দিৰ ভাগত আহি এনেদৰে সদায় যোৱা মানুহ এইটো ৰাস্তা যিটো যায় উজনি অসমলৈ ইয়াত সেৱা কৰি যায়। আমিও অকণমান সেৱা কৰিছোঁ আমাৰ দুজনে, আৰু ময়ো কৰি লওঁ অকণমান। আমাৰ লগৰ এজন আহি পাইছে এতিয়া, তেওঁক বহি ল'ব দিয়া। এতিয়া পাই গ'লোহি আমি বোকাখাট টাউন। এয়া বোকাখাট টাউন পাই গ'লোহি আৰু সোমাম এতিয়া আমি গজৰাজ বুলি কয়, তাতে আমি পুৰি খাম আৰু পেৰা খাম। এতিয়া সোমাই আছোঁ, চাই থাকিব। এয়া বহুত বোকাখাট টাউনখন দেখিছে আপোনালোকে। কিন্তু বোকাখাট টাউনখন কিন্তু চাব গ'লে খুব চাফা দেখিছোঁ, কিন্তু চাফা নহয়, চাফা। এই হোটেল গজৰাজ আহি পাইছোঁ, এইখন দেখিছে হোটেল গজৰাজ বোকাখাট, আৰু বোকাখাটৰ হোটেল। মই ইয়াত সোমাম এতিয়া, খাব লাগিব না। পুৰি হ'ব না, পেৰা হ'ব না, পেৰা পুৰি আৰু পেৰা খাই আছোঁ। এটা আবেগ বোকাখাটত আহিলে মানে খাব মন যায় না, পুৰি আৰু পেৰা। যোৱা টাইমত লৈ যাম ঘৰলৈ, এতিয়া খাই ল'ম। খাই আছে চব, বেলেগো খাই আছে মানুহ। বোকাখাটৰ পুৰি পেৰা গৰম না। এই যে কলপাতত পুৰিটো মোৰ মজা লাগে ন দেখি, বহুত ভাল লাগে। আকৌ দিয়ে ন তিনিটা, আৰু পচন্দ ক'ত? এইয়া পুৰি চব্জি আহি গ'ল। চাটনি এইটো জলকীয়া চাটনি। জলকীয়া চাটনিটো কিন্তু বহুত মজা লাগে খাই, টেষ্টেই বেলেগ। যদি কিমান লাগে কলপাত? বহুত লাগে না। যদি কলপাত কিমান লাগে তোমালোকৰ? 4,000 দিয়া। 4,000 কলপাত লাগে বাবা। চব্জি অকণ 4,000 কলপাত, ধেমালি নহয়। বোকাখাটৰ পেৰা খাই কেনেকুৱা লাগে? ভাল লাগিছে। টেষ্টটো কেনেকুৱা? আমাৰ সেইফালৰ নিচিনানে? অকণমান চেঞ্জ এটা আছে, মানে বোকাখাটৰ পেৰা বুলি ক'লে আবেগ। বোকাখাটৰ পেৰা বুলি ক'লে এটা আবেগ আছে, আৰু আবেগটো আমি আহিলে খাই যাম। পেৰা কেজি কেনেকৈ এতিয়া? 500 টকা কিলো। 500। মানে পেৰাটো আপোনালোকৰ মানে কি বোকাখাটৰ পেৰাটো খুব মানুহে মানে পচন্দ কৰে, কিয় বাৰু? খাই ভাল লাগে, মানে বেলেগ জেগাতকৈ অলপ বেলেগ হয় না? চব বেলেগ টেষ্ট আছে, চব নিজে বেলেগ বনায়। পিয়'ৰ নেকি পূৰা? বহুতো প্ৰিয়, আপুনি খাই চালে গম পাব। মাৱাটো মানে মাৱাটো নিজে বনোৱা, সেইটো কাৰণে তেওঁলোকে মানে মাৱা যিটো হয় পেৰাৰ মাৱাটো নিজে বনায়, সেইটো কাৰণে পিয়'ৰ, মানে একদম খুব পিয়'ৰ। আৰু দামটো অকণ বেছি হয়, কিন্তু বস্তু ভাল নহয় জানো? বোকাখাটৰ ল'ৰা হিচাপে পেৰাই বেষ্ট আৰু আমাৰ গজৰাজ হোটেল আৰু পুৰি গজৰাজ, আৰু এইখন গজৰাজ আহিলে গজৰাজ হোটেলত সোমাব। দেখিছে মানুহ ভিৰ লাগি আছে, খাই আছে। গজৰাজ হোটেলত সোমাব আৰু কলপাতৰ পুৰি খাই টেষ্ট হৈ যাব আপোনালোকে। আমেজ বেলেগ। ইয়াৰ সোৱাদৰ ভাগ নহয়। বেষ্ট অফ দ্য বেষ্ট বোলো বোকাখাটৰ পেৰা। সেইখন বোকাখাট টাউন। ডেইলি খাওঁ। যোৰহাট টাউন পাই গ'লো। এয়া দেখিছে আপোনালোকে তৰাজান সন্মিলন না, এয়া যোৰহাট টাউন। এই গাড়ী দেখিছে আপোনালোকে। টাউনখন কিন্তু ডাঙৰ কিন্তু ন, যোৰহাট টাউনখন মই ফাৰ্ষ্ট টাইম আহিছোঁ।
ফাৰ্ষ্ট টাইম আহিছে নি অঁ আগতে অহা নাই যোৰহাট নাই যোৰহাট নাই ফাৰ্ষ্ট টাইম আহিছোঁ হয় নি হয় আমাৰ এই মহন্তই কৈছে বোলে হেৰি যোৰহাট বোলে এইবাৰ প্ৰথম আহিছে তেওঁ ফাৰ্ষ্ট টাইম আহিছোঁ ভিডিঅ'টো বহুত দীঘল হৈ গৈছে আৰু সেইটো কাৰণে নেক্সট ভিডিঅ'ত আপোনালোকে বাকী ব্লগটো পাব গতিকে চাই থাকিব মৃণাল ক্ৰিয়েশ্যন 2.0 ভাইটি তই মোক বেয়া পাইছ নহয় মইতো একো ভুল কাম কৰা নাছিলোঁ তই মোক কিয় তেনেকৈ কৈছ মোক গাঁৱৰ ঘৰত তই আগুৱাও মই না